Now going at around 150 in 6th gear. Then sport mode it turns to red. Year 2015 Hyundai company প্ৰথমখন budget SUV মাৰ্কেটত লঞ্চ কৰিলে আৰু লঞ্চ কৰাৰ লগে লগে এই গাড়ীখনে নিজৰ শাৰ্প ষ্টাইলিং মডাৰ্ণ ফিচাৰ্ছ আৰু আউটৰাইট পাৰফৰ্মেন্সৰ কাৰণে সকলোৰে মাজত খুবেই জনপ্ৰিয় হৈ পৰিছিল আৰু সেই গাড়ীখন আছিল Hyundai Creta আৰু এই গাড়ীখনে 2016ত ইণ্ডিয়ান কাৰ অফ দি ইয়াৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছিল এতিয়া বিগত 5টা বছৰৰ পাছত Hyundai এই অলৰেডি ফেমাছ আৰু খুব জনপ্ৰিয় ক্ৰেটাখনৰ সেকেন্ড জেনেৰেশ্যনটো ভাৰতীয় বজাৰত লঞ্চ কৰিলে আৰু সেইখন হ'ল 2020 Hyundai Creta আৰু আজি মই আপোনালোকলৈ এই নতুন Hyundai Cretaখনৰ এটা খুব ডিটেইলড ৰিভিউ লৈ আনিছোঁ বহুতে মোক অলৰেডি ডিএম কৰি কৈ আছিল Hyundai Cretaখন এটা ৰিভিউ দিবলৈ মই বহুত ট্ৰাই কৰি আছিলোঁ বাট গাড়ীখন পোৱা নাছিলোঁ ফাইনেলি আজি মই নতুন Cretaখন পালোঁ থেংকছ টু আকাশ Hyundai আৰু আজি মই আপোনালোকক এই নতুন Cretaখন এটা ডিটেইলড ৰিভিউ দিব চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাওক বন্ধুসকল নমস্কাৰ মই আপোনালোকৰ হোষ্ট আৰু দোস্ত জ্যোতি আৰু মোৰ চেনেল অসমীয়া আনহুলচলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম যিখন পুৰণা ক্ৰেটা আছিল সেই ক্ৰেটাখনৰ যেটো লুক আছিল সেইটো খুব শাৰ্প আছিল কিন্তু এই নতুন সেকেন্ড জেনেৰেশ্যন ক্ৰেটাৰ লুকটো Hyundai চেঞ্জ কৰিছে তেওঁলোকৰ যেটো সেন্সুয়াস স্পৰ্টিনেছ ডিজাইন ফিলছফি আছে সেই ফিলছফিৰ আন্ডাৰত এই গাড়ীখনক এটা কাৰ্ভি লুক দিব চেষ্টা কৰিছে যেটো আগৰ ক্ৰেটাখনৰ কমপ্লিট অপজিট হয় না লুক ওয়াইজ যদি মই গাড়ীখন ক'ব যাওঁ গাড়ীখন দেখিবলৈ খুব এট্ৰেক্টিভ হয় বাট ইয়েছ অলপ পলাৰাইজিং অপিনিয়ন আছে বহুতে আগৰ যিখন ক্ৰেটা আছিল তাৰ লুকটো এতিয়াখনতকৈ বেছি ভাল পাইছিল আৰু বহুতে এতিয়াৰ লুকটো বেছি ভাল পাইছে সো ইট হ্যাজ সাম কাইন্ড অফ এ পলাৰাইজিং অপিনিয়ন ৰিগাৰ্ডিং দি লুক অফ দি কাৰ সো ফ্ৰণ্টত এই গাড়ীখনৰ যিখিনি ডিজাইন ফিচাৰ আছে তাত আপোনালোকে পাই যাব এটা 3-part LED DRL যিখনে গাড়ীখনে এটা ইউনিক লুক দিয়ে আপোনালোকে বহুত দূৰৰ পৰা গম পাব যে এখন ক্ৰেটা আহি আছে স্পেশালি ৰাতি তাৰ লগত আপোনালোকে পাব এটা ট্ৰাই LED সেটআপ যেনেকৈ MG হেক্টৰত এটা ডুৱেল LED সেটআপ দিয়া আছিল ইয়াত আপোনালোকে পাই যাব ট্ৰাই প্ৰজেক্টৰ LED সেটআপ কিন্তু ইয়াৰ যেটো ফক লেম্প আৰু টাৰ্ন ইণ্ডিকেটৰ আছে সেইকেইটা LED দিলে সেইকেইটা দিয়া হৈছে নৰ্মেল হেলোজেন তাৰ লগত আপোনালোকে এখন পাই যাব Hyundai যেটো নতুন সিগনেচাৰ ডিজাইন গ্ৰিল এখন ডাঙৰ গ্ৰিল আৰু ইয়াৰ চাৰিওকাষে rather than using the normal chrome Hyundai ইয়াত black chrome ইউজ কৰিছে যে গাড়ীখনক এটা ক্লাসি লুক দিয়ে তাৰ উপৰি বনেটটো এটা খুব ধুনিয়া বডি ওয়ার্ক কৰিছে যে গাড়ীখনে যেটো মাস্কুলিন লুক আছে সেই মাস্কুলিন লুকটো উভৰাই দিয়ে এখন বিগাৰ গাড়ীৰ এটা ফিল দিয়ে আৰু মাজত আপোনালোকে ধুনিয়াকৈ দেখা পাব Hyundai ডাঙৰ লোগোটো সো ফ্ৰণ্টত যেটো ডিজাইন আছে ডিজাইনটো মই যেনেকৈ ক'লো এটা পোলাৰাইজিং অপিনিয়ন আছে বাট দিস 3-part LED definitely looks good and the power of this Tri LED projector setup is very powerful at night. Now, if I come towards the side of the car, আপোনালোকে যেনেকৈ দেখিব যে এই গাড়ীখনত যেটো কাৰ্ভি ডিজাইন ফ্ৰণ্টত দেখিলে সেই একেটা ডিজাইনে কন্টিনিউ কৰিছে ইয়াত আপোনালোকে অলপ কাটছ পাই যাব এই বডিটো অকমান কাটৰ ইউজ কৰা হৈছে বাট এই যেটো উইন্ডো লাইন আছে this window line will definitely remind you of the old generation Creta এটো কমপ্লিট পুৰণা ক্ৰেটাৰ হৈতে একে এটা ডিজাইন ৰাখা হৈছে আৰু ইয়াত এটা এক্সট্ৰা এটা হাইলাইট ফিচাৰ দিয়া আছে যেটো এই বগাখন আপোনালোকে নাপায় কিন্তু বাকি যিকেখন মডেল আছে সেই মডেলে ইয়াত এটা ডিস্টিংটিভ লুক এটা পাব এটো এটা সিলভাৰ কালাৰত বাকি মডেলবোৰত আহে which looks quite different and quite premium now চকাৰ কথা যদি কম আজি মই যিখন গাড়ী ৰিভিউ কৰি আনিছো সেইখন হ'ল টাৰ্বো ভাৰ্জন SX যেটো মডেল হয় আৰু ইয়াত আপোনালোকে চকাৰ সাইজ পাই যাব 17 ইঞ্চ এটো হৈ গ'ল 17 ইঞ্চ ইয়াৰ টায়াৰ যেটো সাইজ আছে সেইটো হ'ল 215 গতিকে টায়াৰটো যথেষ্ট বহল হয় and the alloy is not that much attractive ইয়াক অলপ overdone type কৰিছে but still বহুতে এলয়টো ভালো পাইছে I got the feedback from many of the consumers বা customers যিয়ে কৈছে গাড়ীখন overall look to বা এলয়টো they definitely liked it now if I come towards the rear of the car পিছপিনেও সেই একে কাৰ্ভি ডিজাইনটো কন্টিনিউ কৰিছে ইয়াতো আপোনালোকে ফ্ৰণ্টত যেনেকৈ 3-part LED DRL আছিল ইয়াৰো টেল লেম্পটো 3-partত ভাগ কৰিছে just to resemble the front look ইয়াত আপোনালোকে পাই যাব LED stop lamp LED tail lampৰ লগত এটা নতুন ডিজাইন এলিমেন্ট যেটো ক্ৰেটা দিছে হেতু হৈছে a black strip dial which connects both the tail lamps
তাৰ মাজত আপোনালোকে পাই যাব ষ্টপ লেম্পটো যিটো জেনেৰেলি হাই মাউণ্টেড ষ্টপ লেম্প ইয়াত থাকে কিন্তু ক্ৰেটাত চেঞ্জ কৰি এইটো ইয়াত দিয়া হৈছে হুইচ গিভছ দ্য কাৰ ইউনিক লুক চ' পিছৰ পৰা গাড়ীখন দেখিবলৈ খুবেই এট্ৰেক্টিভ হয় বাট য়েছ ডেফিনেটলি মই যেনেকৈ ক'লোঁ পলাৰাইজিং অপিনিয়ন এটা আছে বাট মই পাৰ্চনেলি গাড়ীখন ফ্ৰণ্টতকৈ পিছৰ লুকটো বেছি ভাল পাইছোঁ চ' দিছ ইজ অল এবাউট দি লুক অফ দি কাৰ এণ্ড য়েছ ইয়াত আপোনালোকে পাই যাব টুইন টিপ মাফলাৰ এইটো ফেক নহয় লেট মি টেল ইউ গাইজ এইটো এটা একচুৱেল মাফলাৰ হয় হুইচ লুকছ কোৱাইট প্ৰিমিয়াম এণ্ড এই গাড়ীখনে যিটো স্পৰ্টি লুক আছে সেই স্পৰ্টি লুকটোক এই টুইন টিপ মাফলাৰটোৱে আৰু অলপ স্পৰ্টি আৰু অলপ উভৰাই তোলে চ' অভাৰঅল যদি মই লুকছৰ কথা ক'ব যাওঁ গাড়ীখন ইট ডেফিনেটলি লুকছ বিগাৰ bolder and masculine than the previous generation Hyundai Creta but yes it does have some polarizing opinion but more personally I really like the new look of this second generation Hyundai Creta so বন্ধুসকল এতিয়া মই আপোনালোকক গাড়ীখনে এবাৰ বুট স্পেচটো দেখাই দিওঁ এই গাড়ীখনে যিটো বুট স্পেচ আছে সেইটো হ'ল 433 লিটাৰ্ছ যিটো বিগাৰ দেন মষ্ট অফ দি কম্পিটিটৰ্ছ চ' ইয়াৰ বুট স্পেচটো যথেষ্ট ডাঙৰ হয় ইয়াত খুব ধুনীয়াকৈ আপোনালোকৰ 2টা বা 3টা বেগ আহি যাব এণ্ড ফিট এণ্ড ফিনিছ লাইক আই অলৱেজ চে Hyundai always focuses on the fit and finish of the inside and out and fit and finish to khub bohia hoy yar side to apnaloke duta pocket pai jabo and the loading lip as you can see loading lip is flat so yat bostu ulua khuma kora will be very easy for you guys now I'll go inside of the car and now apnaloke eta bhitor space to dekhwam So বন্ধুসকল এটা গাড়ীখনৰ এবাৰ ভিতৰৰ স্পেচটো মই আপোনালোকক দেখুৱাই দিওঁ চ' এই গাড়ীখনৰ যিটো হুইল বেছ আছে ডেট ইজ 2610 mm হুইচ ইজ ডিচেণ্ট ওৱান স্পেচ যথেষ্ট বঢ়িয়া আগৰ যিটো ছিট আছে সেইটো মই মোৰ হাইট মতে বা মোৰ কমফৰ্ট মতে এডজাষ্ট কৰি থোৱা আছে তাৰপিছতো এজ ইউ কেন চি এম্পল এমাউণ্ট অফ নি ৰুম আপোনালোকে কমপ্লিট লে ডাউন হৈ গ'লেও খুব যথেষ্টখিনি নি ৰুম তথাপিও থাকি যায় এটা খুব বঢ়িয়া স্পেচ ভিতৰত আপোনালোকে পাব তাৰপৰা যিটো আণ্ডাৰ থাই ছাপৰ্ট আছে আণ্ডাৰ থাই ছাপৰ্ট ইজ কোৱাইট গুড এণ্ড দি হেডৰুম ইজ ডিচেণ্ট এনাফ যিহেতু ইয়াত ছানৰুফ দিয়া আছে তাৰ কাৰণে অকণমান পিছপিনে হেডৰুমটো অকণমান কম্প্ৰমাইজ হয় বাট এনেকুৱা নহয় যে আপোনালোকে বহিলে ওপৰত মূৰটো লাগিব এনেকুৱা স্পেচ ইমান কম দিয়া নাই Hyundai ডেফিনেটলি এটা খুব ডিচেণ্ট এমাউণ্ট অফ হেডৰুম ইয়াত দিছে তাৰোপৰি দ্য কোৱালিটি অফ দি ছিট ইজ কোৱাইট গুড দ্য বলষ্টাৰিং যিটো শ্বেপ দিয়া হৈছে ডেট ইজ কোৱাইট কমফৰ্টেবল এণ্ড এডেপ্টিভ আপোনালোকে বহি খুব আৰাম পাব তাৰ লগত আপোনালোকে পাই যাব এটা এয়াৰ ফিল্টাৰ যিটো কিয়া চেল্টছত আপোনালোকে পাব বাট ইয়াৰ যিটো পজিশ্যন আছে পজিশ্যনটো আৰু অলপ ভাল হ'ব পাৰিলেহেঁতেন এণ্ড লগতে এই গাড়ীখনে যিটো চবতছে ডাঙৰ এট্ৰেকশ্যন হ'ল সেইটো হ'ল ইয়াৰ ডাঙৰ পেনোৰামিক ছানৰুফ যিটো এই ছেগমেণ্টৰ মই ভাবোঁ আটাইতকৈ ডাঙৰ হয় এণ্ড দিছ ছানৰুফ গিভছ ইউ আ ভেৰি গুড লাইট এণ্ড এটা এয়াৰি ফিল দিয়ে কেবিনটোৰ ভিতৰত যিটো আপোনালোকক অকণো ক্লষ্ট্ৰফবিক ফিল আহিব নিদিয়ে তাৰ লগতে the quality of the material like I always say is quite good in Hyundai ইয়াত আপোনালোকে soft plastic পাই যাব এটা leather এটা finish দিয়া হৈছে তাৰ লগত আপোনালোকে পাই যাব এখন sun blind which comes very handy during sunny days আৰু তাৰ লগত আপোনালোকে পাব ইয়াতে Bose speaker this is the top model so ইয়াত আপোনালোকে 8টা স্পিকাৰৰ Bose sound system পাই যাব so overall গাড়ীখনৰ পিছপিনে বহাৰ লগে লগে you will get that comfort that you need in an SUV আপোনালোকে বহিয়ে গম পাব যে গাড়ীখন definitely comfortable আৰু spacious হয় বহলটো গাড়ীখনে যথেষ্ট বঢ়িয়া হয় ইয়াত আপোনালোকে 3জন ব্যক্তি খুব ধুনীয়াকৈ বহিব পাৰিব বাট ইয়াৰ যিটো টানেলৰ পৰ্চন আছে সেইটো অলমষ্ট ফ্লেট গতিকে মাজত বহা ব্যক্তিজনে ইমান অসুবিধা নাপাব চ' অভাৰ স্পেচ ৱাইজ গাড়ীখন যথেষ্ট স্পেচিয়াছ হয় ইয়াত 3জন মানুহ পিছত বহি এটা খুব আৰামৰ জাৰ্ণি কৰিব পাৰিব আপোনালোকে লং জাৰ্ণি কৰিলে খুব আৰামত 3জন ব্যক্তি এই গাড়ীখনত বহি যাব পাৰিব চ' এতিয়া মই গাড়ীখনৰ ইণ্টেৰিয়ৰটো আপোনালোকক এবাৰ দেখাওঁ বাট তাৰ আগতে কৈ দিওঁ এই গাড়ীখন আপোনালোকে পাই যাব ৰিকুৱেষ্ট চেঞ্চাৰ যেটোৱে আপোনালোকৰ গাড়ীখন ওলোৱা সময়ত খুব কনভিনিয়েণ্ট কৰি দিলে আপোনালোকে চাবিটো ওলোৱা দৰকাৰ নাই বা চাবিত লক আনলক বটন প্ৰেছ কৰাৰ দৰকাৰ নাই চাবিটো যদি আপোনালোকৰ পকেটত থাকে আপোনালোকে ৰিকুৱেষ্ট চেঞ্চাৰটো টিপি গাড়ীখন আনলক কৰিব পাৰে নাই গাড়ীখন খোলাৰ লগে লগে মই প্ৰথম যিটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেইটো হৈছে ইলেক্ট্ৰিকেলি এডজাষ্টেবল ইয়াৰ যিটো ড্ৰাইভাৰ ছিট আছে এইটো এইটোৱে এডজাষ্টেবল হয় ইয়াত আপোনালোকে কৰিব পাৰিব এইটো যিটো ৰিক্লাইনেশ্যনটো কণ্ট্ৰল কৰিব পাৰিব তাৰপৰি ছিটটো আগুৱা পিছুৱা দেন ছিটটো যিটো হাইট আছে হাইটটো ছাপৰ্ট কৰিব পাৰোঁ আৰু আণ্ডাৰ থাই ছাপৰ্টটো আপোনালোকে এডজাষ্ট কৰিব পাৰিব এজ পাৰ ইয়ৰ ৰিকুৱাৰমেণ্ট চ' দিছ ইজ এইটো এডজাষ্টেবল ইলেক্ট্ৰিকেল কণ্ট্ৰলেবল ছিট হয় চ' ভিতৰত সোমোৱাৰ লগে লগে প্ৰথম যিটো লক্ষ্য কৰিব ইজ দি প্লাছ এণ্ড প্ৰিমিয়াম কেবিন মই যেনেকৈ ক'লোঁ যদিও বাহিৰৰ লুকটোত হয়তো মানুহৰ অলপ পলাৰাইজিং অপিনিয়ন থাকিব পাৰে বাট এজ চুন এজ ইউ এণ্টাৰ দ্য কাৰ ভিতৰত সোমোৱাৰ লগে লগে মই নাভাবোঁ কোনোবাই এই কেবিনটো বেয়া পাব দ্য লে আউট দ্য কোৱালিটি এণ্ড দ্য ফিচাৰ্ছ ডেট দিছ কাৰ offers is very good আপোনালোকে ভিতৰত বহিয়ে এটা প্ৰিমিয়াম ফিল পাব আপোনালোকে ডিজাইন লুক এট দ্য ডিজাইন অফ দি কাৰ এই যিটো চেণ্টাৰ কনচোল আছে খুবেই প্ৰিমিয়াম ইয়াত আপোনালোকে পাই যাব ভেণ্টিলেটেড ছিটছ ইলেক্ট্ৰনিক পাৰ্কিং হুইচ ইজ এগেইন আ ভেৰি গুড এণ্ড প্ৰিমিয়াম ফিচাৰ তাৰ লগতে আপোনালোকে ইয়াত পাই যাব এখন ডাঙৰ 10.25 ইঞ্চিৰ
infotainment system with BlueLink connectivity. So as you all know, BlueLink ত আপোনালোকে এই গাড়ীখনৰ 50টাতকৈ বেছি ফিচাৰ পাব। আপোনালোকে মোবাইলৰ পৰা গাড়ী ষ্টাৰ্ট ষ্টপ, AC কণ্ট্ৰলছ, জিঅ' ফেন্সিং, এণ্টি থেফ্ট গোটেইখিনি আপোনালোকে মোবাইলৰ পৰা কণ্ট্ৰল কৰিব পাৰিব। চ' কেবিনটো খুবেই বঢ়িয়া হয় এণ্ড দিছ ইজ দি টাৰ্বো ভাৰ্জন ডেট আই এম ড্ৰাইভিং টুডে। চ' ইয়াত এই টাৰ্বো ভাৰ্জনটো আপোনালোকে পাই যাব কিছুমান ৰেড এক্সেণ্ট এৰাউণ্ড দি AC ভেণ্ট। তাৰ লগতে ষ্টিয়াৰিঙতো আপোনালোকে সেই ৰেড ষ্টিচিংটো পাই যাব টু কণ্টিনিউ দি স্পৰ্টি এপিল অফ দি কাৰ। এণ্ড এই গাড়ীখনত বহুতখিনি প্ৰিমিয়াম ফিচাৰ্ছ দিয়া আছে এণ্ড দ্য লিষ্ট ইজ কোৱাইট বিগ। চ' মই যদি গোটেইখিনি ফিচাৰ দিয়ে দেখাব যাওঁ দ্য ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। চ' মই আপোনালোকৰ স্ক্ৰীণত গোটেইখিনি ফিচাৰ দেখা দিম, আপোনালোকে তাত চাই গম পাব এই গাড়ীখনৰ কি কি ফিচাৰ আছে। Now the steering of the car is quite small and it looks very sporty. It is a flat bottom or D-cut steering হয় যিয়ে গাড়ীখনৰ সেই স্পৰ্টি যিটো এপিল আছে এপিলটো কণ্টিনিউ কৰে এণ্ড ইটছ ভেৰি গুড টু হোল্ড। ধৰিবলৈ ষ্টেৰিংডাল খুব বঢ়িয়া লাগে। ইয়াত আজি মই যিটো ভাৰ্জন চলাই আছোঁ যেনেকৈ ক'লোঁ দিছ ইজ এ টাৰ্বো DCT। চ' ইয়াত আপোনালোকে পাই যাব পেডেল শিফটাৰ আৰু এই পেডেল শিফটাৰটো আপোনাক এখন স্পৰ্টছ কাৰ এখন ৰেচ কাৰ চলোৱাৰ দৰে এটা ফিল দিয়ে। ইট গিভছ ইউ ডেট স্পৰ্টি ফিল। আৰু ইয়াত যিডাল গিয়াৰ আছে বা যিডাল কণ্ট্ৰল আছে DCT কণ্ট্ৰল আছে গিয়াৰ লিভাৰ আছে সেইডাল এটা এয়াৰক্ৰাফ্টৰ থ্ৰটল ষ্টাইলত বনাইছে হুইচ ইজ কোৱাইট ইউনিক। চ' তাৰ পৰা এই গাড়ীখন আপোনালোকে পাই যাব 3টা ট্ৰেকশ্যন কণ্ট্ৰল মোড, চেণ্ড, মাড আৰু স্ন', যিয়ে গাড়ীখনৰ যিটো পাৱাৰ ডেলিভাৰ কৰা কেপেবিলিটি আছে চকাকেইটাৰ ওপৰত সেইকেইটা চেঞ্জ কৰে এজ পাৰ দি ৰিকুৱাৰমেণ্ট। আপোনালোকে বেলেগ বেলেগ ট্ৰেইনত এই চকাৰলৈ যোৱা পাৱাৰকেইটা চেঞ্জ হয় যিয়ে গাড়ীখনক যিকোনো ধৰণৰ পেটছতে চলাবলৈ বহুত ইজি কৰি তোলে। তাৰ উপৰি গাড়ীখনৰ 3টা ড্ৰাইভিং মোডছ পাব আপোনালোকে, ইক', কমফৰ্ট এণ্ড স্পৰ্ট। এই ড্ৰাইভিং মোডকেইটাই এজ পাৰ দি ৰিকুৱাৰমেণ্ট ইঞ্জিনৰ পাৱাৰটো যিটো পাৱাৰ আউটপুট আছে সেইটো চেঞ্জ কৰে আৰু আপোনালোকে এটা খুব ধুনীয়া পাৱাৰ ডেলিভাৰী দিয়ে এজ পাৰ ৰিকুৱাৰমেণ্ট। চ' অভাৰঅল যিটো কেবিন আছে কেবিনটো খুব বঢ়িয়া, স্পেচ যথেষ্ট আছে এণ্ড দ্য কোৱালিটি ইজ কোৱাইট গুড। দিজ অল আৰ ছফ্ট প্লাষ্টিক। ইয়াত অকণমান হাৰ্ড প্লাষ্টিক ইউজ কৰিছে যদিও ইমান বেয়া কোৱালিটি ইউজ কৰা নাই। দিছ ইজ কোৱাইট গুড বাট ইয়াৰ যিখিনি মেটেৰিয়েল আছে মেটেৰিয়েল ইজ কোৱাইট গুড। ইট গিভছ ইউ দ্য প্ৰিমিয়াম ফিল ডেট ইউ উইল ডিজায়াৰ ইন এ কাৰ লাইক দিছ ওৱান। তাৰোপৰি এই গাড়ীখন আপোনালোকে পাব এখন 7 ইঞ্চিৰ TFT ইনষ্ট্ৰুমেণ্ট কনচল হুইচ ইজ ভেৰি প্ৰিমিয়াম। আপোনালোকে এই যিটো ইনষ্ট্ৰুমেণ্ট কনচল আছে সেইটো দেখিবলৈ খুব প্ৰিমিয়াম লাগে। এতিয়া গাড়ীৰ মোডকেইটা চেঞ্জ কৰিব, সেই মোডকেইটা চেঞ্জ কৰাৰ নিজেই ইয়াৰ যিটো ডিছপ্লে আছে ডিছপ্লে কালাৰটোও চেঞ্জ হয়। যথেষ্টখিনি ইনফৰ্মেশ্যন ইয়াত আপোনালোকে পাই যাব। ইয়াত আপোনালোকে টায়াৰ প্ৰেছাৰ মনিটৰিঙো পাই যাব হুইচ ইজ এ ভেৰি হেণ্ডি ফিচাৰ। চ' অভাৰঅল দ্য লিষ্ট ইজ ভেৰি লং। মই যদি ফিচাৰৰ কথা ক'ব যাওঁ এখন বহুত দীঘলীয়া লিষ্ট। মই যেনেকৈ আপোনালোকক অলৰেডি দেখাই দিলোঁ স্ক্ৰীণত সেই গোটেইখিনি ফিচাৰ আপোনালোকে এই গাড়ীখনত পাই যাব। তাৰোপৰি চিট কালাৰ যিটো কমফৰ্ট আছে কমফৰ্টটো কোৱাইট গুড, আণ্ডাৰ থাই ছাপৰ্ট ইজ কোৱাইট গুড এণ্ড লাইক আই ছেড যিহেতু চিটটো ইলেক্ট্ৰিকেলি এডজাষ্টেবল হয় আপোনালোকে চলাওঁতে এডজাষ্ট কৰাত খুব ইজি হ'ব এণ্ড দি শ্বেপ এণ্ড বলষ্টাৰিং অফ দি চিট ইজ অলছ' ভেৰি গুড। চ' ইয়াছ ইণ্টেৰিয়ৰ ফালৰ পৰা মই ভাবোঁ Hyundai এজ অলৱেজ এটা খুব বঢ়িয়া কাম কৰিছে। মই নাভাবোঁ কাৰোবাৰ এই ইণ্টেৰিয়ৰটোক লৈ কিবা কমপ্লেইন থাকিব পাৰে। চ' এই গাড়ীখন টোটেল 3টা ইঞ্জিন অপশ্যনত আপোনালোকে পাই যাব। তাৰে 2টা পেট্ৰল আৰু এটা ডিজেল। চ' ইঞ্জিন অপশ্যনকেইটা হ'ল 1.5 লিটাৰৰ MPI পেট্ৰল যিটো আপোনালোকে মেনুৱেল আৰু IVT দুটা ইঞ্জিনত পাই যাব, 2টা ট্ৰান্সমিশ্যনত পাই যাব। আৰু এই ইঞ্জিনটোৱে পাৱাৰ প্ৰডিউচ কৰে 115 bhp আৰু ইয়াৰ টৰ্কটো হ'ল 144 নিউটন মিটাৰ। তাৰ লগতে আপোনালোকে পাব 1.5 লিটাৰ U2 CRDA ডিজেল ইঞ্জিন যিটো আপোনালোকে মেনুৱেল ট্ৰান্সমিশ্যন 6 স্পীড নহ'লে 6 স্পীড অট'মেটিক ট্ৰান্সমিশ্যন বা 80ত আপোনালোকে পাই যাব। আৰু এই ইঞ্জিনটোৱে পাৱাৰ প্ৰডিউচ কৰে 115 bhp আৰু ইয়াৰ যিটো টৰ্ক হ'ল সেইটো হ'ল হুপিং 250 নিউটন মিটাৰ। বাট আজি মই যিখন গাড়ী টেষ্ট ড্ৰাইভৰ কাৰণে লৈ আনিছোঁ সেইখন হ'ল 1.4 লিটাৰ টাৰ্বো GDI পেট্ৰল আৰু এই ইঞ্জিনটোৱে পাৱাৰ প্ৰডিউচ কৰে 140 bhp আৰু ইয়াৰ টৰ্কটো হ'ল 240 নিউটন মিটাৰ। আৰু এই ইঞ্জিনটো আপোনালোকে পাব 7 স্পীড DCT। ইয়াত Hyundai কোনো ধৰণৰ মেনুৱেল ট্ৰান্সমিশ্যন অপশ্যন ৰখা নাই। এই গাড়ীখন আপোনালোকে কেৱল মাত্ৰ 7 স্পীড DCT ট্ৰান্সমিশ্যনত পাব। এণ্ড লেট মি টেল ইউ গাইজ এই যিটো 7 স্পীড DCT আছে দিছ ইজ কোৱাইট ফাষ্ট। আজি মই গাড়ীখন যেতিয়া চলালোঁ I could feel the gear shifting is quite fast. যেতিয়া মই ড্ৰাইভিং মোডটো চেঞ্জ কৰোঁ as soon as I put it in the sport mode গাড়ীখনৰ যিটো ৰেছপনচিভনেছ আছে সেইটো খুব চেঞ্জ হয়, খুব ফাষ্ট ৰেছপন্স হয় আৰু গাড়ীখনে পিকআপ বা এক্সেলাৰেশ্যন যিটো আছে সেইটো খুব বঢ়িয়া হয়। এই গাড়ীখনৰ মিড ৰেঞ্জ আৰু ল' ৰেঞ্জৰ লগতে হাই ৰেঞ্জটো খুব বেছি পাৱাৰফুল হয়। গাড়ীখনৰ অভাৰঅল গোটেই ৰেফ বেণ্ডতে গাড়ীখনে আপোনালোকক ডেলিভাৰ কৰিব এটা খুব বঢ়িয়া পাৱাৰ। গাড়ীখন আমি স্পৰ্ট মোডত দিছোঁ
And transmission to more manual rakhisu. Now I'll see the performance of the car. Sport mode gari khone kenuka perform kore. So initial pickup is quite good. It goes all the way till 5,500 RPM. Then apnaloke nije upshift koribo. I'm using the pedal shifter right now. So the performance is quite good. Pickup is quite good. And braking is good as well. Braking to khub quick hoy. Bite to khub quick hoy. And the suspension, like I said, is on the softer side. But iman speed to jitu steering of feel and feedback ase, steering of feel and feedback is quite good. And this DC2 transmission makes this car really fast. Now I'm going at around 150 in 6th gear, and the car is still going sure-footed. And কোনো ধৰণৰ আপোনালোকে স্কেৰি ফিল নহয় গাড়ীখনত, বিকজ গাড়ীখন আপোনালোকক যেটো খলাবমা ৰাস্তা যেনেকুৱা কিছুমান গাড়ীয়ে থ্ৰ' কৰে ইটো সিটো সাইডে, সেইটো নাই। খুব কমপ্লায়েণ্ট হৈ চিয়'ৰ ফুটেড হৈ গাড়ীখন গৈ আছে, যাৰ কাৰণে আপোনালোকে কনফিডেঞ্চ পাব গাড়ীখন স্পীডত যাবৰ কাৰণে। চ' গাড়ীখনৰ যিটো ছাছপেনশ্যন ছেটআপ আছে, সেই ছাছপেনশ্যন ছেটআপটো অন দি ছফ্টৱেৰ ছাইড, যিয়ে গাড়ীখনক যিকোনো ধৰণৰ পেটছতে খুব কমফৰ্টেবল এটা ৰাইড আপোনালোকক দিব। গাড়ীখনৰ ভিতৰত যিটো কমফৰ্ট আছে, ফ্ৰণ্ট ড্ৰাইভিং ছিটৰ কথা কওঁ বা ৰিয়েৰ যিটো কমফৰ্ট আছে, কমফৰ্টটো খুব বঢ়িয়া বিকজ অফ দি ছফ্টৱেৰ ছাছপেনশ্যন। বাট এই ছফ্টৱেৰ ছাছপেনশ্যন হোৱাৰ কাৰণে অকণমান বডি ৰোল আপোনালোকে এৰাউণ্ড দি টাৰ্ণিং ফিল কৰিব যদি আপোনালোকে শ্বাৰ্প টাৰ্ণ লয়। বাট নৰ্মেলি কোনো ধৰণৰ বডি ৰোল আপোনালোকে তেনেকুৱা ফিল নকৰে, আৰু গাড়ীখন হাইৱেত খুব কমপ্লায়েণ্ট হৈ চলে। প্লাছ এই গাড়ীখনৰ যিটো ষ্টিয়াৰিং ফিডবেক আছে, দ্য ফিল এণ্ড ফিডবেক অফ দ্য ষ্টিয়াৰিং ইজ কোৱাইট গুড। চিটিৰ ভিতৰত দ্য ষ্টিয়াৰিং ফিলছ ভেৰি লাইট এটা আপোনালোকে ষ্টিয়াৰিং পাই যাব, যিয়ে আপোনালোকৰ গাড়ীখন চিটিৰ ভিতৰত মেনুভাৰ কৰিবলৈ খুব ইজি কৰি তুলিব। বাট এজ চুন এজ ইউ গ' অন দ্য হাইৱে যেতিয়ালৈকে আপুনি চলাই, যেতিয়া গাড়ীখনৰ স্পীডটো বাঢ়িব ধৰে, এই ষ্টিয়াৰিংডালৰ ৱেইটটো বাঢ়িব ধৰে, ইট ৱেইজ আপ এণ্ড ইট গিভছ ইউ আ ভেৰি গুড ফিল এণ্ড ফিডবেক, যিয়ে আপোনালোকৰ গাড়ীখন ফাষ্ট চলাবৰ কাৰণে এটা কনফিডেঞ্চ দিয়ে। তাৰ লগতে এই গাড়ীখনৰ যিখিনি ছেফটি ফিচাৰ দিয়া আছে, যেনেকৈ ইলেক্ট্ৰনিক ষ্টেবিলিটি কণ্ট্ৰল, ভেহিকল ষ্টেবিলিটি মেনেজমেণ্ট, ট্ৰেকশ্যন কণ্ট্ৰল, তাৰ লগতে আপোনালোকে পাব ABS উইথ EBD আৰু 6টাকৈ এয়াৰবেগ। এই গোটেই ছেফটি ফিচাৰখিনি আপোনালোকৰ গাড়ীখন স্পীডত চলাবৰ কাৰণে সদায় এটা কনফিডেঞ্চ দিব। চ' অভাৰঅল গাড়ীখন চলাই মই খুব বঢ়িয়া পালোঁ। ছাছপেনশ্যন ছেটআপ ইজ স্পট অন, আৰু ইয়াৰ কমফৰ্টটো খুব বঢ়িয়া, প্লাছ দ্য পাৰফৰ্মেঞ্চ ইজ ফেনমেনেল। চ' অভাৰঅল গাড়ীখন চলাই আপোনালোকেও মই ভাবোঁ খুবেই বঢ়িয়া পাব। গতিকে আপোনালোকে এবাৰ আকাশ হুণ্ডাইলৈ আহি এই গাড়ীখনে এটা টেষ্ট ড্ৰাইভ লৈ চাওক। যদিহে আপোনালোকে এখন নতুন SUV লোৱাৰ কথা ভাবি আছে, তেনেহ'লে এই গাড়ীখনে এবাৰ টেষ্ট ড্ৰাইভ এটা লৈ চাওক। আই এম চিয়'ৰ ইউ উইল ডেফিনেটলি লাভ দিছ নিউ Hyundai Creta। চ' বন্ধুসকল, আজি এইটো আছিল Hyundai Cretaৰ ওপৰত মোৰ এটা সৰু আৰু ডিটেইল ৰিভিউ। আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদি এই ভিডিঅ'টো চাই সঁচাকৈ ভাল পালে তেনেহ'লে এটা লাইক কৰিব। এণ্ড য়েছ, ডু ফ'ল' মি অন ইনষ্টাগ্ৰাম টু গেট মাই ৰেগুলাৰ আপডেটছ। মোৰ ইনষ্টাগ্ৰাম ID হ'ল Jyoti JYOTI_AOW। আপোনালোকে স্ক্ৰীণত মই ID টো দি দিছোঁ, আপোনালোকে তাত গৈ মোক ফ'ল' কৰিব পাৰে। চ' য়েছ, আজি এইটোৱে আছিল এটা সৰু ৰিভিউ অন দি 2020 Hyundai Creta। মই অতি সোনকালে আপোনালোকলৈ আৰু কিছুমান নতুন গাড়ীৰ ৰিভিউ আৰু কম্পেৰিজনছৰ লগতে নতুন আপডেটছ লৈ আনিম। বাট তাৰ কাৰণে আপোনালোকে মোৰ চেনেল অসমীয়ান হুইলছটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো টিপি থ'ব, যাতে মই যেতিয়া কোনো নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে তাৰ ন'টিফিকেশ্যনটো পোনপ্ৰথমে পাব পাৰে। চ' বন্ধুসকল, আজি এইটোৱে আছিল মোৰ এটা সৰু ভিডিঅ' অন দি Hyundai Creta। গতিকে আজিলৈ ইমানেই। মই পুনৰ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ, এটা নতুন ৰিভিউ বা কম্পেৰিজন লৈ। তেতিয়াহ'লে আপোনালোক সকলো হাঁহি থাকক আৰু সুখত থাকক। দিছ ইজ Jyoti, চাইনিং অফ ফৰ টুডে। বাই বাই।